ফটোষ্টেট কৰিবলৈ গৈ 2 লাখ টকা হেৰুৱালে। এই কাগজখিনি আমি ফটোষ্টেট কৰিব গ'লো। ফটোষ্টেট কৰি আহিছিল বেংকলৈ, পালেগৈ থানা। এজাহাৰ দিয়া হ'ল। 2 মিনিটত 2 লাখ টকা হেৰুৱালে এইজন ব্যক্তিয়ে। বলেৰো গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে 2 লাখ টকা চিলনি চোৰে। এই ব্যক্তিজনে বেংকৰ পৰা টকাখিনি উলিয়াই নথি পত্ৰৰ সৈতে গাড়ীত থৈ ফটোষ্টেট কৰিবলৈ গৈছিল। ঘূৰি আহি দেখে টকা নাই, গাড়ীৰ গ্লাছ ভঙা। আমি SBI বেংকত পইচা ওলাব গৈছিলোঁ। পইচা ওলাব যাই পইচাটো ওলাইছোঁ মানে 12টা ঠিক এনেকৈ 12টা নোহোৱা আগতে মানে পইচাটো মানে এনেকুৱা হৈছে চেকটো আগত ফাৰ্ষ্ট কৰাই সেই পইচাটো ওলাইতো ফাৰ্ষ্ট কৰাই লৈ আহি পইচাটো ওলালোঁ। ওলোৱাৰ পিছত তো মই বেংকৰ পৰা ওলাই যোৱাৰ পিছত বলেৰো গাড়ীত মোৰ বেগ আছে, বেগত টকাটো থলোঁ, থৈ পাৰ্কিং চাৰ্জটো দিলোঁ। পাৰ্কিং চাৰ্জ দিয়াৰ পিছত আমি গাড়ীটো লৈ যাই ফটোষ্টেট দোকানৰ ওচৰত ৰাখি মানে এই কাগজখিনি আমি ফটোষ্টেট কৰিব গ'লোঁ। ফটোষ্টেট কৰি আহি মানে গাড়ীটো যেতিয়া ষ্টাৰ্ট দিব খুজিছোঁ তেতিয়া মই এটা গ্লাছ ভাঙা দেখা পালোঁ। গ্লাছ ভাঙাটো দেখা পাই মই ভাবিলোঁ যে এইটো ক'ত পৰা আহে, এইটো ভাবি সম্পূৰ্ণ গ্লাছটো চালোঁ, পিছফালে গ্লাছটো চব ভাঙা। তাৰপিছত মই ভাবিছোঁ নিজে কি এনেকৈ ভাঙে বস্তুটো, এনেকৈ ভাবি চালোঁ যে মোৰ বেগটোৱেই নাই, টকা বেগটো মানে টকাৰ লগত চব কাগজ পাতি আছিলে, সেই কাগজ পাতিও লৈ গ'ল। টকাটো 2 লাখ টকা আছিল। এই ঘটনা কোকৰাঝাৰৰ। পিছে চিলনি চোৰৰ পৰা সাৱধান হ'ব আপুনিও। চিলনি চোৰৰ চকু কাৰ ওপৰত কোনেও নাজানে। কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট, টাইম 8।